এয়া চাই আছে খাটাং খবৰ এজি নিউজ। আজি ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখ বজাৰৰ মাজমজিয়াত গোগামুখ ছাত্ৰ সন্থাই আদৰণীয় পদক্ষেপ। আজি বহু বছৰ দিন ধৰি গোগামুখৰ বজাৰৰ মাজমজিয়াত অতিকৈ শোচনীয় অৱস্থাত এই ঠাইডোখৰ গেলা পচাৰ পানীৰে নধৰা হয়। এজাক বৰষুণ দিলে লগতে এই ঠাইতে বাছৰ অহা যাত্ৰীসকল উঠা নমাও কৰে। বৰষুণৰ বতৰত বহুতবাৰ সৰু সৰু যান বাহন দুৰ্ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চালে দেখিব এই ঠাইডোখৰ বহুতেই অপৰিষ্কাৰ। মোদী ডাঙৰীয়াৰ স্বচ্ছ ভাৰত অভিযানক উপলঙা কৰিছে গোগামুখ পৌৰসভাই আৰু নিচেই কাষতে থকা মিচিং অট'নমাছ কাউন্সিলৰ কাৰ্যালয়, কিন্তু কাৰো চকুত পৰা নাই আজিলৈকে এই শোচনীয় অৱস্থা। আপুনি চাই আছে খাটাং খবৰ এজি নিউজ। পাৰ হৈ যাওঁতে মানে এটা দুৰ্ঘটনামূলক পৰিৱেশৰ সৃষ্টি হয়, কাৰণ এই গাঁতটো পৰি যাওঁতে গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱায়। বা যেতিয়া এগৰাকী ব্যক্তিয়ে বজাৰলৈ ওলাই অহা সময়ত সেই ব্যক্তিগৰাকীয়ে নিজৰ চাইকেলৰ কেৰিয়াৰখনত যেতিয়া এটা মেট মৰা বোজা লৈ আহে, ঘূৰাই এই এনেকুৱা পথত দুৰ্ঘটনা হোৱা সঁচাকৈ দেখিছোঁ। এই ৰাস্তাটো বহুত বেয়া, মানে কিয় আপোনাৰ টাউন কমিটিয়ে পৌৰসভাই এইবিলাক উদ্যোগ লোৱা নাই নেকি? চবৰে কথাৰ ফুলজাৰি, সাংসদ হওক, বিধায়ক হওক বা চৰকাৰৰ মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, সকলোৱে উন্নয়নৰ ফোপোলা শ্লোগান। তাৰ কাৰণে আমি হাতে কামে আনক দুখ দি থকাতকৈ আজি যদি পাৰোঁ অকণমান আমি নিজে হাতে কামে কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তত য'ত তেনেকুৱা হৈছে ৰাইজে নিজে নিজৰ ব্যৱস্থাবিলাক কৰি ল'ব লাগে, কাৰণ চৰকাৰখন আছে হৈ, গতিকে জনতা উঠি আহিব লাগিব। জনতাই কেৱল কাৰণ চৰকাৰখন যিখন এখন কথাৰ ফুলজাৰি আৰু এখন যিখন ধাৰত পোট খোৱা চৰকাৰখনে উন্নয়নৰ কথা সোধে, গতিকে আমি ৰাইজৰ ৰাইজে আজি সহযোগিতা আগবঢ়াইছে বিভিন্ন ধৰণৰ আমাৰ ভাল পদক্ষেপ। এয়া আছুৱে এটা পদক্ষেপ লৈছে। এই বহুত দিনৰ পৰা এই ৰাস্তাটো বিশেষকৈ পানী হোৱাৰ পিছত এই জেগাটোত মানুহ যাবলৈ ঘিণ লগা নিচিনা অৱস্থা হয়। আজি তেওঁলোকে শিল বালি পেলাবলৈ লৈছে, এটা ভাল পদক্ষেপ লৈছে।